Hello dear friends, so today I am back with another new video related to Indian polity. Last class we discussed how the President of India is elected, his removal, election or methods it we apply. Today we will be discussing about veto power of the President of India. Okay. Rashtrapatiৰ এটা স্পেশাল পাৱাৰ আছে যেটো কি বুলি কয় veto power of the president of India. Okay, আমি ইয়াত চাব পাৰো যে ৰাষ্ট্ৰপতিৰ বিভিন্ন পাৱাৰ আছে, executive power, legislative power, judicial power, then some miscellaneous powers are also there, discretionary powers also there, emergency powers are also there. ৰাষ্ট্ৰপতিৰ বিভিন্ন পাৱাৰ আছে। আমি জানো যে ইন্ডিয়ান পাৰ্লিয়ামেন্ট যেটো Parliament, a parliament consists of Lok Sabha, Rajya Sabha, aru president. Tamane president is an integral part of the parliament. Okay. Aru amar সংবিধানত etu likhise je parliament to ei tinta important composition ase. Aru rashtrapati without the president assent মানে ৰাষ্ট্ৰপতিৰ সিগনেচাৰ অবিহনে জি ল হোক লোকসভায় হোক বা ৰাজ্যসভায় হোক জি ল পাস কৰিব এটো আলটিমেটলি প্ৰেসিডেন্টৰ ওচৰত যাব আৰু প্ৰেসিডেন্টৰ সিগনেচাৰৰ অবিহনে হেই যিকোনো যে বিল কি নহব আইনলে কনভার্ট নহব সো প্ৰেসিডেন্ট ইজ ভেরি ইম্পর্টেন্ট পজিশন ইন আওয়ার কান্ট্রি তো আমি ইয়াত ডিসকাস কৰিম যে ৰাষ্ট্ৰপতিৰ এটা স্পেশাল পাৱাৰ আছে যি স্পেশাল পাৱাৰৰ থ্ৰু দি ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে পাৰ্লিয়ামেন্টৰ পাস যিকোনো যেতিয়া বিল পাৰ্লিয়ামেন্টে পাস কৰে আৰু সেই পাৰ্লিয়ামেন্টে পাস কৰা বিলটো যেতিয়া ৰাষ্ট্ৰপতিৰ ওচৰত যায় তেতিয়া ৰাষ্ট্ৰপতি কিছুমান স্পেশাল পাৱাৰ আছে তেওঁ কি কৰিব পাৰে তাৰ মানে whenever a bill passed by the parliament and it goes to the president of India, jetia parliament e সংসদে যিকোনো এটা বিল পাস কৰে আৰু যেতিয়া ৰাষ্ট্ৰপতিৰ ওচৰত যায় তেতিয়া ৰাষ্ট্ৰপতিৰ under article 111 of the Indian constitution ৰাষ্ট্ৰপতি কি কৰিব পাৰে তো প্ৰেসিডেন্টে কি কৰিব পাৰে president either he can give assent over the bill তেওঁ signature কৰিব পাৰে okay নতুবা তেওঁ কি কৰিব পাৰে তেওঁ উইথহেল্ড কৰিব পাৰে বিল মানে তেওঁ বিলক মঞ্জুৰি দিব পাৰে নিদিব পাৰে ঠিক আছে আৰু তৃতীয়টো তেওঁ কি কৰিব পাৰে he can return the bill to the parliament তাৰ মানে তেওঁ ইদাৰ এটা বিলক তেওঁ সাইন কৰি পাস কৰা দিব পাৰে দ্বিতীয়টো তেওঁ কি কৰিব পাৰে কোনোবা এটা বিলক উইথহেল্ড কৰি ৰাখিব পাৰে মানে তেওঁ পাস কৰা নাই ফেইল কৰা নাই ৰাখি থৈ দিছে আৰু থাৰ্ডলি তেওঁ পাৰ্লিয়ামেন্টক আকৌ ৰিটাৰ্ণ কৰিব পাৰে সেই বিলটো পাৰ্লিয়ামেন্টৰ যে বিলত কিবা যদি মানে কিবা if there is any kind of loopholes are there or if president thinks that this bills needs a little bit of reconsideration তেতিয়া তেওঁ আকৌ ৰিটাৰ্ণ কৰিব পাৰে আৰু এই গুটে যেটো পাৱাৰ তেওঁৰ যেটো এই যে প্ৰেসিডেন্টৰ পাৱাৰ এই পাৰ্টিকুলাৰ পাৱাৰটো কি আমি ভিটো পাৱাৰৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰিম ঠিক আছে তো নৰমালি যেতিয়া আমি ভিটো পাৱাৰ বুলি কম ভিটো পাৱাৰটো এটা একচুয়ালি এই কনসেপ্টটো আহিছে কৰ পৰা এই কনসেপ্টটো আহিছে ইউনাইটেড নেশনৰ সিকিউৰিটি কাউন্সিল যেটো আছে যেটো ইউনাইটেড নেশন সিকিউৰিটি কাউন্সিল মানে ইউএনৰ এটা ইম্পৰ্টেন্ট অৰ্গান হয় সিকিউৰিটি কাউন্সিল আৰু এই সিকিউৰিটি কাউন্সিলৰ যি পাঁচটা পাৰ্মানেন্ট মেম্বাৰ কান্ট্ৰি আছে এই পাঁচটা পাৰ্মানেন্ট মেম্বাৰ কান্ট্ৰি কি কৰিব পাৰে এই ভিটো পাৱাৰটো ইউজ কৰিব পাৰে এতিয়া ভিটো পাৱাৰটো হয় কি we are discussing the facts related to this veto power যদিও এই কনসেপ্টটো ইউনাইটেড নেশনৰ সিকিউৰিটি কাউন্সিলৰ পৰা আহিছে তাৰপিছত আমি আহিম প্ৰেসিডেন্টৰ পৰা চেষ্টা কৰিবলৈ নাও যি পাঁচটা দেশ আছে USA, Russia,
UK, France আৰু চাইনা এই পাঁচটা দেশে এটা স্পেশাল পাৱাৰ এনজয় কৰে যেটো ভিটো পাৱাৰ বুলি কোৱা হয় আৰু এটা ভিটোটো কি হয় ইট ইজ এ নেগেটিভ পাৱাৰ ইট ইজ এ নেগেটিভ পাৱাৰ এটা নেগেটিভ পাৱাৰ বুলি কেলে কৈছো একদম থুলমুলকৈ যদি মই কওঁ যে যদি ৰাষ্ট্ৰসংঘৰ যিকোনো এটা ডিসিশন আলটিমেটলি ইউনাইটেড নেশনস সিকিউৰিটি কাউন্সিলৰ পাৰমিশন অবিহনে লবই নোৱাৰে যিকোনো ডিসিশন এতিয়া ইউনাইটেড নেশনস সিকিউৰিটি কাউন্সিল জি এই সিকিউৰিটি কাউন্সিলৰ সাপোজ ফৰ এক্সাম্পল চাৰিটা মেম্বাৰ কান্ট্ৰিয়ে সাপোৰ্ট কৰিলে বলে এই বস্তুটো হ'ব লাগে ওকে কিন্তু কোনবা এটা দেখে কলে যে নহয় মই ইয়াৰ এগেইনষ্টত ভোট দিছো so if even a single country gives the vote against any of the proposal then ultimately the entire proposal will be rejected এইখানে এক নেগেটিভ পাৱাৰ বুলি কৈছে কাৰণ ইভেন এজন মেম্বাৰে যদি তেওঁৰ ভিটোটো এপ্লাই কৰি দিয়ে তো আলটিমেটলি বাকি চাৰিজন মেম্বাৰে যদি হয় বুলিও কয় তেতিয়াও কি হৈ যাব এটো ল্যাপস হৈ যাব দিস ইজ why it is called as a negative power তো এই ভিটো পাৱাৰটো একচুয়ালি ইউনাইটেড নেশনৰ সিকিউৰিটি কাউন্সিলৰ এটা পার্মানেন্ট মেম্বার এটা স্পেশাল পাওয়ার হয় এতিয়া লগে রাশিয়া বা যেটো আমি আর্লিয়ার উই কল এজ ইউএসএসআর তেওঁলোকে হাইয়েস্ট ভিটো পাওয়ার ইউজ কৰিছে জেনারেল নলেজৰ কাৰণে কৈছো তেওঁলোকে নিয়াৰলি 117 টাইমস 117 বাৰ এই ভিটো পাওয়ার ইউজ কৰিছে দ্যাট ইজ ফলোড বাই ইউএসএ আমেৰিকাই 84 টাইমস ফলো এই ভিটো পাওয়ারটো এপ্লাই কৰিছে বাকি ইউকে 42 times তেওঁলোকে এপ্লাই কৰিছে দেন ফ্ৰান্সে 17 times এপ্লাই কৰিছে আৰু চাইনাই 16 times এটো এপ্লাই কৰিছে ঠিক আছে তো ইট ইজ এ হিষ্ট্ৰি মই কৈছো জাস্ট আমি আহো ৰাষ্ট্ৰপতিৰ ভিটো পাৱাৰলে তো ভিটো পাৱাৰটো এনে নৰমালি 4টা ভিটো পাৱাৰ আছে ওকে কি ভিটো পাৱাৰ আছে এটা অলগে অ্যাবসলিউট ভিটো absolute veto eta holge suspended veto eta holge qualified veto aru last to holge pocket veto ঠিক আছে এই চাৰিটা veto আছে আচ্ছা ইয়াত আমি এটা খৰুকে এটা বস্তু চাই লওঁ যে absolute veto suspended veto আৰু qualified veto ওকে আমি খৰুকে চাই লওঁ এই চাৰিটা ইম্পৰ্টেন্ট veto পাৱাৰ আছে আচ্ছা ইয়াৰ ভিতৰত আমাৰ দেশৰ ৰাষ্ট্ৰপতিয়ে সাসপেন্ডেড ভিটো অ্যাবসলিউট ভিটো আৰু পকেট ভিটো এই তিনটা এনজয় কৰে 4 নম্বৰ যেটো কোৱালিফাইড ভিটো এটো আমেৰিকাৰ প্ৰেসিডেন্ট এনজয় কৰে ইন্ডিয়ান প্ৰেসিডেন্ট ডাজন্ট এনজয় দিস কোৱালিফাইড ভিটো এতিয়া আমি এই যেতেম প্ৰেসিডেন্টৰ যেটো স্পেশাল পাৱাৰ এই ভিটো পাৱাৰটো আমি বুজিবলৈ চেষ্টা কৰিম আৰু এই তিনটা যেটো ভিটো পাৱাৰ এই তিনটা ভিটো পাৱাৰক আমি বুজিবলৈ চেষ্টা কৰিম ওকে So first one is absolute veto. আচ্ছা absolute veto মানে ইয়াত কি বুজাইছে যেতিয়া কোনোবা এখন বিল সংসদে পাস কৰাৰ পাছত প্ৰেসিডেন্টৰ ওচৰত যায় whenever a particular bill passed by the parliament and it goes to the president of India and president of India he rejected that particular bill আমি সিম্পলিফাই তৰিকে বুজিবলৈ চেষ্টা কৰো ৰিজেক্টেড তেও বিলটো ৰিজেক্ট কৰিলে মানে পাস নকৰিলে মানে that particular special power is called as what absolute veto এটো ৰাষ্ট্ৰপতিৰ absolute veto এতিয়া কোৱেশ্চনটো হলকে কি এনেকৈ হ'ব পাৰে নে প্ৰ্যাকটিক্যালি সো নরমালি দুটা সার্কামস্টেন্সেস এনেকৈ হ'ব পাৰে নরমালি কি হ'ব পাৰে যেতিয়া প্ৰাইভেট মেম্বাৰ বিল নরমালি সৰকাৰে যেতিয়া এটা বিল আনে এই বিলটো নরমালি প্ৰেসিডেন্টে তেও ৰিজেক্ট কৰিবই নোৱাৰে that we knows it very well তো প্ৰাইভেট মেম্বাৰে অনা বিল এখন প্ৰেসিডেন্টে ৰিজেক্ট কৰিব দিব পাৰে মানে হ'ব পাৰে তেনেকা আৰু দ্বিতীয়টো কি হ'ব পাৰে ধৰি লোৱা সাপোজ ফৰ এক্সাম্পল এটা এক্সাম্পল দিছো যে সাপোজ কোনোবা এখন সৰকাৰ ভাঙি গল সাপোজ ফৰ এক্সাম্পল কোনোবা এখন সৰকাৰ ভাঙি গল আৰু এই সৰকাৰে ৰাষ্ট্ৰপতিৰ ওচৰত সেই সময়ত ধৰি লোৱা সাপোজ ফৰ এক্সাম্পল সেই সময়ত লাস্ট টাইমত মানে এটা সৰকাৰ একেবাৰে 5th ইয়াৰত মানে আৰু ইলেকশন ঠিক আগে আগে তেওঁলোকে ধৰি লওক কোনোবা এখন বিল পাস কৰিলে পাৰ্লিয়ামেন্টত আৰু এটো ৰাষ্ট্ৰপতিৰ ওচৰত আছে ঠিক আছে
আৰু ধৰি লোৱা দুদিন পিছত সেই চৰকাৰখন ভাঙি গ'ল কিবা এটা কাৰণত অৰ 5 ইয়াৰ্স টেন্যুৰ শেষ হৈ গ'ল আৰু নতুন চৰকাৰ গঠন হ'ল মানে আৰু সেই নতুন চৰকাৰৰ মানে তেওঁলোকে প্ৰেসিডেন্টক সাজেষ্ট কৰিলে যে আগৰ চৰকাৰে পাস কৰা বিলখন যেহেতু আপোনাৰ ওচৰত আছে আপুনি ৰিজেক্ট কৰি দি দিয়ক সো দ্যাট ক্যান অলসো বি ডান ইন দ্য দিস কন্ডিশন সো এই দুটা ক্ষেত্ৰত কি হ'ব পাৰে absolute veto to apply হ'ব পাৰে normally ঠিক আছে then comes what then comes the suspended veto okay suspended veto suspended veto okay wait okay so suspended veto under this particular suspended or আমি এটো কি বুলি কব পাৰিম suspensive veto বুলি কব পাৰি suspensive veto আচ্ছা এই ভিটোৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে president can return a bill president can return a bill to the house to the parliament for reconsideration for reconsideration মানে ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে তেও পাৰ্লিয়ামেন্টৰ যি বিল পাৰ্লিয়ামেন্টে পাস কৰি ৰাষ্ট্ৰপতিৰ ওচৰত দিয়ে আৰু তেতিয়া ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে প্ৰেসিডেন্ট can return the bill to the parliament for reconsideration now the question is that ki what kind of bill president can return now here one thing you need to understand that bill normally तीन टाइपर bill আছে কি bill আছে এটা হলগে ordinary bill এটা হলগে money bill আৰু এটা হলগে constitutional amendment bill হ্যাঁ এই তিনটা bill আছে ordinary bill money bill আৰু constitutional amendment bill ঠিক আছে regarding the constitutional amendment bill and money bill ৰাষ্ট্ৰপতিয়ে বিলখন ঘূৰাই দিব নোৱাৰে ঠিক আছে regarding the constitutional amendment bill বা সংবিধান সংশোধনৰ যদি কিবা বিল থাকে হেতু ৰাষ্ট্ৰপতিয়ে ঘূৰাই দিব নোৱাৰে আৰু money bill to ঘূৰাই দিব নোৱাৰে money bill এই কাৰণে ঘূৰাই দিব নোৱাৰে whenever any money bill introduced in the parliament that ultimately introduced with the prior consent of the president যেতিয়া আমাৰ দেশৰ সংবিধান মানে সংসদত যেতিয়া মানি বিল উত্থাপন কৰা হয় অলৰেডি প্ৰেসিডেন্টৰ পাৰমিশন লৈহে উত্থাপন কৰে গতিকে মানি বিলটো প্ৰেসিডেন্টে কি কৰিব নোৱাৰে ৰিটাৰ্ণ কৰি দিব নোৱাৰে বা ৰিজেক্ট কৰিব নোৱাৰে মানে আৰু ইভেন কনস্টিটিউশনাল এমেন্ডমেন্ট বিলও কি কৰিব নোৱাৰে প্ৰেসিডেন্টে ৰিটাৰ্ণ কৰি দিব নোৱাৰে তাৰ মানে এটো অৰ্ডিনাৰি বিল এখন ৰিটাৰ্ণ কৰিব পাৰে ওকে নাও suppose the parliament passed the bill and it goes to the president and president returned the bill to the parliament এতিয়া পাৰ্লিয়ামেন্টে কি কৰিলে এই বিলখন আকো প্ৰেসিডেন্টৰ ওচৰত পঠিয়াইলে বলে আমি এখন বিলত একো চেঞ্জ নকৰো আমি আকো পঠিয়াই দিছো so in second case if that particular bill which is returned to the parliament and again it come back to the president যেতিয়া হেইখন আকো প্ৰেসিডেন্টৰ ওচৰত আহিব suppose for example they modified it and even suppose they didn't modify it তাহলে modify কৰিলে বা নকৰিলে যদি আকো প্ৰেসিডেন্টৰ ওচৰত আহে then president have to sign over it এটো মনত ৰাখিবা then president have to sign over it ৰাষ্ট্ৰপতিয়ে আৰু ঘূৰাই দিব নোৱাৰে তাৰ মানে তেওঁৰ এবাৰে ঘূৰাই দিব পাৰে দুবাৰ ইভেন মানি বিল অৰ্ডিনাৰি বিলত কি কৰিব নোৱাৰে ঘূৰাই দিব নোৱাৰে and the last one is pocket veto the last one is pocket veto এই pocket veto টো মানে কি হয় এটা সোৱা pocket veto টো আমি বুজিবলৈ চেষ্টা কৰিম যে আমাৰ দেশৰ সংবিধানত এটো কতো লিখা নাই যে ৰাষ্ট্ৰপতিয়ে কিমান দিন লগে বা কিমান দিনৰ ভিতৰত এখন বিলক সাইন কৰি দিবই লাগিব মানে there is nothing like written in the Indian constitution so in case of pocket veto president doesn't act president neither pass nor reject a bill তামানে প্ৰেসিডেন্টে কি নকৰিলে তেও পেলাই থৈ দিলে না তেও পাস কৰিলে না তেও ৰিজেক্ট কৰিলে না থৈ দিলে মানে
তো এইটো কেতিয়া হয় এই পকেট ভিটোটো প্ৰেসিডেন্টে এপ্লাই কৰে কেতিয়া ধৰিলে সাপোজ ফৰ এক্সাম্পল পাৰ্লিয়ামেন্টে কিবা পাৰ্লিয়ামেন্ট ওয়ান্টস টু পাস এ বিল ইন এ ভেরি হাৰি খুব জলবাজিত কোনবা এটা আইন বনাবলে আছে যেটো আইন নেকি প্ৰেসিডেন্টক লাগিছে যে আইনখন বৰ ঠিক নহয় তেনেকুৱা ক্ষেত্ৰত এটো ৰখাব পাৰি মানে তেনেকুৱা ক্ষেত্ৰত প্ৰেসিডেন্টে এনেকুৱা এটা মানে বস্তুক অলপ দিনৰ কাৰণে ৰখাই থব পাৰে মানে so in pocket veto president neither pass a bill nor reject a particular bill he just simply kept the file on his table and subsequently he can in other words he can simply delay that particular bill because constitution not says that you pass the bill within a particular period of time in America ki hoy United States of America ki hoy তেওঁলোকৰ যেটো সংসদ যেটো US কংগ্ৰেছ বুলি কয় যেতিয়া US কংগ্ৰেছে যেতিয়া কোনোবা এখন বিল ৰাষ্ট্ৰপতিৰ ওচৰত পঠিয়ায় তেতিয়া ৰাষ্ট্ৰপতিৰ ওচৰত 10 দিন সময় থাকে মানে 10 দিন সময় থাকে within 10 days he have to pass that particular bill তো আমাৰ দেখত তেনেকৈ একো নাই এখানে a particular phrase is often been called that pocket of Indian president is much bigger than the pocket of United States of America বা pocket veto of Indian president is much bigger than that of the United States of America okay so pocket veto কি করবে তে neither pass a bill nor reject a bill he can simply just keep the bill pending before that particular president office so it will get pocket veto so these are the three important veto power that president enjoys in our country eto tinta veto power rashtrapati ba amar dekhot enjoy kore ete aro eta important is what we can call it is the president power in state legislation bill আচ্ছা তার মানে কি রাষ্ট্রপতির আরো একটা ইম্পর্টেন্ট পাওয়ার কি আছে যে রাষ্ট্রপতিয়ে উই নো দ্যাট কি এটা আমি পার্লামেন্ট ডিসকাস করিলু ঠিক তেনেকুৱা প্ৰত্যেক ৰাজ্যত কি আছে স্টেট লেজিসলেটিভ এসেম্বলি আছে আৰু স্টেট লেজিসলেটিভ এসেম্বলি তেওঁলোকে যেতিয়া কোনোবা এখন বিল পাস কৰে তাৰ কাৰণে কি কৰিব লাগিব গভৰ্ণৰ সাইন হ'বই লাগিব সেম পাৰ্লিয়ামেন্টে যেনেকা পাৰ্লিয়ামেন্টে পাস কৰা বিল প্ৰেসিডেন্টৰ সাইন হ'বই লাগিব তাতো একে গভৰ্ণৰ সাইন লাগিব ইয়াত গভৰ্ণৰে সেম আন্ডাৰ আৰ্টিকল 200 অফ দ্য ইন্ডিয়ান কনস্টিটিউশন আৰ্টিকল 200 কি লিখা আছে যে গভৰ্ণৰে সেম ইয়াত যেনেকা প্ৰেসিডেন্টে নিজৰ পাৱাৰ এপ্লাই কৰিব পাৰে গভৰ্ণৰে হে তেনেকা পাৱাৰ এপ্লাই কৰিব পাৰে হি ক্যান ইদাৰ হোল্ড এ পাৰ্টিকুলাৰ বিল হি ক্যান assent a bill তেনেকা গভৰ্ণৰে পাৰে কিন্তু মানি বিল গভৰ্ণৰে নোৱাৰে এটো ষ্টেটত এপ্লাই হয় আচ্ছা কিন্তু ইয়াৰ তিনটাৰ বাহিৰত গভৰ্ণৰ এটা স্পেশাল পাৱাৰ আছে কি আছে যে কোনবা এখন বিল যেতিয়া ষ্টেট লেজিসলেটিভ এসেম্বলিয়ে পাস কৰে আৰু গভৰ্ণৰ ওচৰত যায় সেই তিনটাৰ বাহিৰেও গভৰ্ণৰে 6 নম্বৰ এটা পাৱাৰ কি আছে যে গভৰ্ণৰে সেই বিলখন কাগজত পঠিয়াই দিব পাৰে সেই বিলখন গভৰ্ণৰে প্ৰেসিডেন্টৰ ওচৰত পঠিয়াই দিব পাৰে ফৰ consideration মানে governor can send that particular bill passed by the state legislature to the president's office for his assent ৰাষ্ট্ৰপতি ভৱনলৈ পঠিয়াই দিব পাৰে যে গভৰ্ণৰে এনেকা ক'ব পাৰে যে মই এটো ভালকে বুজি পোৱা নাই বা মই এটো বস্তু মোৰ মানে প্ৰেসিডেন্টে ভালকে জানিব এনেকা কৈ প্ৰেসিডেন্টত পঠিয়াই দিলে so under article 201 of the Indian constitution হেতু প্ৰেসিডেন্টৰ পাছত পাৱাৰ কি আছে so normally at money bill to power একো নাই মই কলুৱে কিন্তু ইয়াতো একে প্ৰেসিডেন্টৰ সেম পাৱাৰ আছে প্ৰেসিডেন্টে তেও কি কৰিব পাৰে তেও এসেন্ট দিব পাৰে তেও হোল্ড কৰিব পাৰে আৰু তেও কি কৰিব পাৰে তেও আকৌ এটো সেন্ড কৰি দিব পাৰে ফৰ ৰিকনসিডাৰেশন তো ইয়াতো একেটাই যেতিয়া স্টেট লেজিসলেচাৰে আকৌ এটো পঠিয়াই দিব তেতিয়া প্ৰেসিডেন্টে এটো সাইন কৰিবই লাগিব তেনেকা কথা লিখা নাই তাৰ মানে ইয়াত কি হৈছে প্ৰেসিডেন্টৰ ওচৰত পাৱাৰটো আছে তেও স্টেট এসেম্বলিয়ে পাস কৰা কোনবা এখন বিল তেও হোল্ড কৰি থৈ দিব পাৰে বা তেনেকুৱা তেও ডিলে কৰিব পাৰে আৰু যেতিয়া এখন আকৌ তেও ৰিটাৰ্ণ যদি কৰি দি দিয়ে সাপোজ ফৰ এক্সাম্পল প্ৰেসিডেন্ট ৰিটাৰ্ণ দ্যাট বিল টু দ্যাট স্টেট লেজিসলেটিভ এসেম্বলি তেতিয়া কি হ'ব পাৰে হেই ৰিটাৰ্ণ বিলখন যেতিয়া স্টেট লেজিসলেটিভ এসেম্বলি আকৌ পঠিয়াব তেতিয়া প্ৰেসিডেন্টৰ ওপৰত ম্যান্ডেটৰী নহয় তেও যে এখন সাইন কৰিব লাগিব যেনেকৈ পাৰ্লিয়ামেন্টৰ আইনখন আমি কি বুলি কলো যে পাৰ্লিয়ামেন্টে যদি যেতিয়া প্ৰেসিডেন্টৰ ওচৰত ৰিটাৰ্ণ কৰি পঠিয়াব তেতিয়া প্ৰেসিডেন্টে সাইন কৰিবই লাগিব কিন্তু স্টেট লেজিসলেটিভ এসেম্বলিৰ ক্ষেত্ৰত প্ৰেসিডেন্টে এখন সাইন আকৌ যদি তেও সেন্ড কৰিব ৰিসেন্ড কৰি দিয়ে আৰু যদি ৰিসেন্ড কৰা এসেম্বলিৰ বিলখন আকৌ প্ৰেসিডেন্টে যায় প্ৰেসিডেন্টে এখন সাইন নকৰিব পাৰে মানে so he enjoys a very significant power in this regard
So these are the important powers that president enjoys in our country regarding the veto power. Okay, আৰু বাকি যিখিনি already